বৰ্ষটোৰ প্ৰথমটো বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে 137টালৈ। জলপ্ৰলয়ত বিপদত পৰা 99টা বন্যজন্তুক সুকলমে উদ্ধাৰ কৰিছে উদ্যান কৰ্তৃপক্ষই। বৰ্তমানেও 70টা বন শিবিৰ বানৰ কবলত আছে। অগৰাতলী বনাঞ্চলৰ 34টা বন শিবিৰ 22টা জলমগ্ন হৈ পৰিছে দ্বিতীয়টো বানত। বলিউডৰ তাৰকা অক্ষয় কুমাৰে আগবঢ়োৱা বিশেষ যন্ত্ৰচালিত নাও অক্ষয় ৰথৰ সহায়ত বন্যপ্ৰাণী সুৰক্ষাৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই। সমান্তৰালভাৱে কাজিৰঙাৰ বন্যপ্ৰাণী আৰু পুনৰ সংস্থাপন কেন্দ্ৰত পৰিচৰ্যা চলিছে 2টা গঁড় পোৱালি আৰু এটা হাতী পোৱালিৰ। মাতৃৰ পৰা বিচ্ছিন্ন হোৱা পোৱালিকেইটাক বিশেষ সেৱা আগবঢ়াইছে কেন্দ্ৰটোৰ চিকিৎসক কৰ্মচাৰী। আমি তাৰে কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ সাংবাদিক মনোজ পৰিম শইকীয়াৰ জৰিয়তে। হয়, পানী কমিলেও শংকামুক্ত নহয় কাজিৰঙাৰ জীৱকুল। এই মুহূৰ্তত যদি চোৱা যায়, এই বৰ্তমান সময়লৈকে 131টা বন্য জীৱকুলে চলিত বানত প্ৰাণ হেৰুওৱাৰ তথ্য আমি লাভ কৰিছোঁ। সমান্তৰালকৈ প্ৰায় 100 বন্য জীৱকুলক কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই বৰ্তমানলৈকে উদ্ধাৰ চলাইছে। ইয়াৰ ভিতৰতে 2টাকৈ গঁড় আৰু এটা হাতী পোৱালিও আছে। আৰু এই মুহূৰ্তত আমাৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ'গৰাকী আছে। আমি প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। শেহতীয়া যি তথ্য, সেই তথ্য অনুসৰি বৰ্তমান বান পৰিস্থিতি কেনেকুৱা ধৰণৰ, কি ক'ব বিচাৰিব? এই বছৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীত এতিয়া ষ্টেবিলাইজ হৈ আছে বানপানী। কালি অলপ লাহেকৈ বাঢ়িছিল, কিন্তু আজি তেনেকুৱা বেছিকৈ বঢ়া নাই, এটা ষ্টেবিলাইজ হোৱাৰ নিচিনা লাগিছে। আৰু তাৰ মাজত আমাৰ এইটো পিৰিয়ডত 8 তাৰিখলৈকে আমাৰ এইটো এৰিয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এৰিয়াত 97 বন্যপ্ৰাণী ৰেস্কিউ কৰা হৈছে আৰু 131 বন্যপ্ৰাণী মৃত্যু হোৱাটো ৰিপৰ্ট হৈছে। ৰেস্কিউ কৰাৰ মাজত আমাৰ 2টা গঁড় পোৱালি আৰু এটা হাতী পোৱালিও আছে। আৰু এতিয়ালৈকে 4টা গঁড় পোৱালি আৰু 3টা আডাল্ট ৰাইনো ৰাউণ্ডিং কেছত মৃত্যু হৈছে। মেক্সিমাম কেছ ৰাউণ্ডিঙতে হৈ আছে। হাগদিয়াৰ কেছ মেক্সিমাম ৰাউণ্ডিং কেছত মৃত্যু হৈছে। আমি পানীৰ এতিয়া অবজাৰ্ভ কৰি আছোঁ, যেনেকৈ পানী কমি যাব তেতিয়া আৰু আমি কম্বিং অপাৰেশ্যন এটা আৰম্ভ কৰোঁ। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভালেমান বন্যপ্ৰাণী এবাৰ ছেফলি কাৰ্বি পাহাৰ পাইছে। এইটো মেইনলি ভেহিকেল ৰেগুলেশ্যন আৰু যেনেকৈ ডিচিপ্লিন ৱেত ৰাইজে গাড়ী চলাইছে কনভয় ছিষ্টেমত, সেইটো কাৰণে হৈছে। আৰু এইকেইটা যিমান বন্যপ্ৰাণী কাৰ্বি আংলং ফালে গৈছে, সেইটো সুৰক্ষা দিবৰ কাৰণে আমাৰ কাৰ্বি আংলং আৰু কাজিৰঙা ফৰেষ্ট পাৰ্চনেল আৰু কাৰ্বি আংলং পুলিচ, গোলাঘাট পুলিচ, নগাঁও পুলিচ সকলে মিলি ৰেগুলাৰলি পেট্ৰলিং, কম্বিং আৰু মনিটৰিং কৰি আছে। ৰাতি সময়তো আমি যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ থাৰ্মেল ইনফ্ৰাৰেড ড্ৰোন দি বন্যপ্ৰাণীৰ মুভমেণ্ট আৰু এইটো হিউমেন মুভমেণ্টটো ট্ৰেচ কৰিবৰ কাৰণে এতিয়া আমি কণ্টিনিউৱাছ মনিটৰিং কৰি আছোঁ। বন্যজন্তুৰ যি মৃত্যুৰ সংখ্যা, সেই মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশা আছে বা আশংকা কৰা হৈছে? এতিয়া আমি ক'ব নোৱাৰোঁ, আমাৰ মেক্সিমাম এৰিয়া ইনএক্সেচিবলে আছে। এতিয়া আমি যেতিয়া কম্বিং অপাৰেশ্যন চলিব তেতিয়া আমাৰ যেনেকৈ কেছেছ আছে সেইটো তাৰপিছতে গম পাওঁ। আমি দেখিছোঁ মেক্সিমাম হাগদিয়াৰ ড্ৰাউনিং কেছত এবাৰ মৃত্যু হৈছে। পানীৰ ৰেপিড স্পীডত বহাৰ কাৰণে এনেকৈ হৈছে বুলি আমি ভাবিছোঁ। বাকী যিসমূহ বন্য জীৱকুল উদ্ধাৰ কৰা হৈছে, 2টা গঁড়, এটা হাতী পোৱালি উদ্ধাৰ কৰা হৈছে, তেওঁলোকৰ অৱস্থা কি? কালিলৈকে মই এইটো চেণ্টাৰ ফৰ ৱাইল্ড লাইফ ৰিহেবিলিটেশ্যন এণ্ড কনজাৰ্ভেশ্যন তাত মানে গৈ নিজে দেখিছিলোঁ। 2টা গঁড় পোৱালি এতিয়া ভাল কণ্ডিশ্যনতে আছে। সেইটো এটা গঁড় পোৱালি কালিৰ পৰা অলপ নেচাৰেল কণ্ডিশ্যনত গৈ আছে, এইটো খোৱা আৰম্ভ কৰিছে আৰু ৰেগুলাৰ হিউমেন ইণ্টাৰেকশ্যন আমি কমাই দিছোঁ, সেইকাৰণে এতিয়া গঁড় পোৱালি অলপ নেচাৰেল হিচাপে আছে। আৰু হাতী পোৱালি অলপ উইল্ডাৰনেছ বেছি আছে, সেইকাৰণে আমি এতিয়ালৈকে বাকী হাতী পোৱালিৰ লগত এইটো জইন কৰিবলৈ দিয়া নাই। কিন্তু আমি অবজাৰ্ভ কৰি আছোঁ, এইটো যেতিয়া অলপ মেল'ডাউন হৈ যাব তেতিয়া আমি নেক্সট কিমানটা বন শিবিৰ বৰ্তমানেও জলমগ্ন? বৰ্তমান আমাৰ 69 বন শিবিৰ ইনাণ্ডেটেড কণ্ডিশ্যনত আছে। ৰাষ্ট্ৰীয় ঘাইপথৰ যিসমূহ ব্যৱস্থা, সেই ব্যৱস্থা কেতিয়ালৈ ভাল থাকিব? সেইটো আমি এতিয়া ক'ব নোৱাৰোঁ, কাৰণ সেইটো আছে এতিয়া বানপানী কমপ্লিটলি কমি গ'ল বুলিও ক'ব নোৱাৰোঁ আৰু বন্যপ্ৰাণীৰ মুভমেণ্ট এতিয়াও চলি আছে। যেনেকৈ কাৰ্বি আংলং যোৱা বন্যপ্ৰাণী কেতিয়াবা ওলাই আহি আছে, সেইটো অহা যোৱা কৰাৰ কাৰণে এতিয়া আমি এইটো কণ্টিনিউ কৰি আছোঁ। এইটো
নেক্সট ফিউ ডেজত আমাৰ অবজাৰ্ভেশ্যন মতে ফায়াৰ অথৰিটিৰ লগত আলোচনা কৰি আমি এইটো ডিচিশ্যন কৰিব পাৰোঁ। ভিতৰৰ ভাগৰ বৰ্তমান অৱস্থা কি পেট্ৰলিং প্ৰথম মুকলি হৈছেনে? আমাৰ বোট পেট্ৰলিং ৰেগুলাৰলি চলি আছে, তাৰ একো অসুবিধা হোৱা নাই। আমাৰ এৰিয়াকেইটা ভালেমান কভাৰ কৰিব পাৰি আছে, এতিয়াও প্ৰব্লেম নাই। পেট্ৰলিং পাত এতিয়া যেনেকৈ মুকলি হ'ব তেতিয়া আমি হাতী দি পেট্ৰলিং কৰা আৰম্ভ কৰিম। সেইটো চিটুৱেশ্যন আমি এতিয়া আমি এইটো ক'ব নোৱাৰোঁ, আৰু অলপ দিন পিছত সেইটো আমি ভালকৈ আউটকাম দিব পাৰোঁ। নতুনকৈ 100 বন কৰ্মীক নিয়োজিত কৰা হৈছে, ক'ত ক'ত নিয়োজিত কৰা হৈছে তেওঁলোক? আমাৰ 103rd AFPFৰ ৰেক্ৰুটছ আমাক মানে ডিপ্লয় কৰা হৈছে এতিয়া। তাত যেনেকৈ কিছুমান এৰিয়া যেনেকৈ নটিফাইড এনিমেল কাৰিডৰ বাহিৰতো বন্যপ্ৰাণী মানে বানপানীৰ সময়ত ওলাই যায় এইটো ষ্ট্ৰেছ কণ্ডিশ্যনৰ কাৰণে। তো সেইকাৰণে সেইটো এৰিয়া প্ৰটেকশ্যন কৰিবৰ কাৰণে মেক্সিমাম ডিপ্লয় কৰা হৈছে। আমাৰ হালদিবাৰী পাণবাৰীৰ মাজত 60 নতুন ৰেক্ৰুটছ ডিপ্লয় কৰা হৈছে, আৰু পাণবাৰী আৰু বুঢ়াপাহাৰত তেনেকৈ 15 পাণবাৰী আৰু 25 বুঢ়াপাহাৰত ডিপ্লয় কৰা হৈছে। এই বৰ্ষত আচলতে সকলোৱে সহযোগিতা কৰাৰ বাবে মাত্ৰ এটা পহুৱেহে প্ৰাণ হেৰুৱাইছে বাহনৰ খুন্দাত, এটা ভাল খবৰ বুলি ক'ব পাৰি। হয়, মানে যেনেকৈ আমাৰ বানপানীৰ সময়ত যেনেকৈ বন্যপ্ৰাণী ওলাই আহে তেতিয়া ভেহিকেল স্পীড কণ্ট্ৰল কৰা অলপ অসুবিধা পায় আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। কিন্তু এইবাৰ এইটো ছিষ্টেম নতুনকৈ ইণ্ট্ৰডিউচ কৰা কনভয় ছিষ্টেম, তাত কমপ্লিটলি ৰেগুলেটেড মেনাৰত ডিচিপ্লিন ৱেত গাড়ী চলাই আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ।